নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু পিছবেলাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। আমাৰ অকণমানিটো গাটো ইমান ভাল নহয় আৰু যিহেতু আজি বুদ্ধ পূৰ্ণিমা, সেইবাবে মই ঘৰ দুৱাৰ সকলো মচি কাচি চাফ চিকুণ কৰি কাপোৰ কানিও ধুই ল'লোঁ আৰু দিনটো সেইবিলাকতে ব্যস্ত থকা হ'ল। আৰু গধূলি সময়তে এতিয়া ভাবিছোঁ পায়স অকণমান বনাম বুলি আৰু বস্তুখিনি মই যোগাৰ কৰি লৈছোঁ। আৰু সন্ধিয়া সময়ত নিয়ম কেইটামান কৰোঁ, মই প্ৰত্যেক বছৰে কৰোঁ বাৰু, আৰু এইবাৰো কৰিম। সেইবাবে সকলোখিনি মই যোগাৰ কৰি ল'লোঁ আৰু কলপাত 10খিলামান কাটি আনিলোঁগৈ। এফালে ধূপ চাকি জ্বলোৱাৰ আগতে এইফালে পায়স বনাই মোৰ ৰেডি হৈ গ'ল আৰু আপোনালোকক দেখাবলৈ নহ'ল দেই বনাই থাকোঁতে, যিহেতু মোৰ কেমেৰা ধৰা মানুহ নাই সেইবাবে দেখাবলৈ নহ'ল। আৰু এতিয়া বনাই হোৱাৰ পিছতে আপোনালোকক দেখাই দিছোঁ। জ্বলাই ল'লোঁ চাকি সন্ধিয়া সময়ত। তুলসী তলতো এগছ আজি চাকি জ্বলালোঁ, যিহেতু বুদ্ধ পূৰ্ণিমা তুলসী তলত চাকি জ্বলাব লাগে বোলে, সেইবাবে মই জ্বলালোঁ। খাবলে হাই কৈ দিয়া। মই পায়স খাইছোঁ। তাই খাইছে, খাবলৈ ভাল হৈছেনে? লৈ লৈছোঁ এভাগ ইফালে খাবলৈ আৰু তাহাঁতৰ দুয়োটাকে দিলোঁ খাবলৈ। তাহাঁতিও খাই আছে, ময়ো লগতে খাওঁ বুলি লৈছোঁ। মানুহজন আহি পোৱাহি নাই, অকণমান দেৰি হ'ব। তেওঁলৈ মই ভাত সজাই ৰাখিছোঁ। আজিলৈ বাই বাই।